নমস্কাৰ। আজি আমি ৰোগীৰ আৰু ৰোগীৰ আত্মীয়ৰ লগত এজন চিকিৎসকৰ ব্যৱহাৰ কেনেকুৱা হোৱা উচিত সেই সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ। এজন ৰোগী যেতিয়া আমাৰ চিকিৎসালয়ত আহে তেতিয়াহ'লে তেওঁ কিবা অসুবিধা পাই পিনে আমাৰ চিকিৎসালয়ত আহে। সেয়েহে আমি তেওঁক সদায় সহানুভূতিৰ দৃষ্টিৰে চাব লাগে। দ্বিতীয়তে, যেতিয়া তেওঁ প্ৰথম আহে তেতিয়াহ'লে ৰিচিপশ্যনত যিজনে থাকে তেওঁ সদায় হাঁহি মুখেৰে ৰিচিভ কৰিব লাগে আৰু তেওঁ যাতে আহি ভাল পায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। তৃতীয়তে, তেওঁৰ হিষ্ট্ৰী ল'ব লাগে আৰু তেওঁৰ লগত কোন আহিছে কোন অহা নাই সেই সম্পৰ্কে বিশদভাৱে সুধিব লাগে। কাৰণ কেতিয়াবা দেখা যায় যে কিছুমান বয়সস্থ ব্যক্তি অকলে আহিলে তেওঁলোকে যদি চিকিৎসকক লগ কৰোঁতে দেৰি হয় তেতিয়াহ'লে যাবলৈ তেওঁলোকৰ প্ৰব্লেম হ'ব পাৰে। গতিকে সেই সম্পৰ্কে আগতীয়াকৈ তেওঁলোকৰ পৰা জানি লৈ তেওঁক আগতীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে। চতুৰ্থতে, চিকিৎসকজনে ৰোগীগৰাকীৰ লগত সদায় ভাল ব্যৱহাৰ কৰিব লাগে আৰু তেওঁক পাৰিলে দাদা, খুৰী আদি সম্বন্ধ ধৰি মাতি তেওঁক যাতে সম্বন্ধটো যাতে স্থায়ী হয় সেই তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কাৰণ ডক্তৰজনৰ লগত ৰোগীগৰাকীয়ে কথা পাতোঁতে এনেও তেওঁ নাৰ্ভাছ ফিল কৰিব পাৰে। গতিকে নাৰ্ভাছনেছটো গুচাবৰ কাৰণে তেওঁক তেনেকৈ মাতি আমি যদি সম্পৰ্কটো আৰম্ভ কৰোঁ তেতিয়াহ'লে ৰোগীগৰাকীয়ে তেওঁৰ মনত ক'ব বিচৰা কথাখিনি ভালকৈ ক'ব পাৰিব। পঞ্চমতে, কিছুমান ৰোগীয়ে ধৰক আমি তেওঁৰ ৰোগ সম্পৰ্কে যেতিয়া সোধোঁ তেওঁ ডাইৰেক্টলি কথাটো ক'ব নোৱাৰিবও পাৰে। তেওঁ হয়তো ঘূৰাই পকাই তেওঁ এটা ডাঙৰ কাহিনী কৈ তাৰ মাজত তেওঁৰ কথাখিনি ক'ব পাৰে। এতিয়া চিকিৎসকজনে সেইখিনি সময়ত ধৈৰ্যৰে কথাখিনি শুনি তেওঁৰ আচলতে প্ৰব্লেমটো ক'ত সেই সম্পৰ্কে বুজি লৈ তাৰপিছত পৰীক্ষা কৰি ৰোগৰ বিধান দিলে আমি সুফল পাব পাৰোঁ। সপ্তমতে, ৰোগীগৰাকীক আমি যদি ধৰক অপাৰেশ্যনৰ কাৰণে এডভাইচ কৰোঁ তেতিয়াহ'লে বহু সময়তে দেখা যায় যে তেওঁ অপাৰেশ্যন লগে লগে কৰিবলৈ অস্বীকাৰ কৰে। তেতিয়া আমি অপাৰেশ্যন কিহৰ কাৰণে দৰকাৰী, অপাৰেশ্যন নকৰিলে কি হ'ব, কৰিলে কি হ'ব সেই সম্পৰ্কে তেওঁক বিশদভাৱে বুজাই দিব লাগে। অষ্টমতে, ৰোগীগৰাকীৰ লগত যদি কোনোবা গাৰ্জেন আহে গাৰ্জেনকো সেই সম্পৰ্কে বুজাই দিব লাগে আৰু যেতিয়া তেওঁলোকৰ সুবিধা হয় সেইমতে অপাৰেশ্যনৰ দিনটো ধাৰ্য কৰিব লাগে। নৱমতে, যেতিয়া আমি অপাৰেশ্যনৰ দিন আমি ধাৰ্য কৰোঁ অপাৰেশ্যনৰ দিনা তেওঁক ৰাতিপুৱাই আহিব দিব লাগে আৰু অপাৰেশ্যন হোৱাৰ আগে যিটো আমি কনচেণ্ট ফৰ্ম লওঁ কনচেণ্ট ফৰ্মত আমি চাইন কৰাৰ আগতে তেওঁক ভালকৈ বুজাই দিব লাগে যে এই অপাৰেশ্যনটো কিহৰ কাৰণে দৰকাৰী, এই অপাৰেশ্যনৰ ৰিস্ক কি আছে, ইয়াৰ পৰা ইয়াৰ পৰা কেতিয়াবা কি অসুবিধা হ'ব পাৰে বা কি সাৱধানতা ল'ব লাগে, এই গোটেইখিনি যদি বিশদভাৱে বুজাই দিয়া যায় তেতিয়াহ'লে বহু ক্ষেত্ৰত আমি ভৱিষ্যতে হ'ব পৰা অসুবিধাৰ পৰা হাত সাৰিব পাৰোঁ। দশমতে, অপাৰেশ্যন কৰাৰ পিছত তেওঁ যিখিনি সাৱধানতা অৱলম্বন কৰিব পাৰে তেতিয়াহ'লে তেওঁ সেই সাৱধানতাখিনি অৱলম্বন কি কৰিব লাগে সেইখিনি ৰোগীগৰাকীৰ আত্মীয়ক আৰু ৰোগীগৰাকীক ভালকৈ বুজাই দিব লাগে। কাৰণ বহু সময়ত দেখা যায় যে অপাৰেশ্যনৰ পিছত কি সাৱধানতা ল'ব লাগে সেই সম্পৰ্কে ৰোগীগৰাকী ভালকৈ জ্ঞাত নহয় বা তেওঁ পাহৰি যাব পাৰে। গতিকে তেওঁক ৰোগীগৰাকীকো ভালকৈ বুজাই দিব লাগে প্লাছ আত্মীয়গৰাকীকো ভালকৈ বুজাই দিব লাগে। তাৰপিছত অপাৰেশ্যনৰ চেকআপৰ সময়ত যেতিয়া তেওঁ আহে তেওঁৰ ঔষধবিলাক ভালকৈ চাই ঠিকমতে তেওঁক দিছেনে নাই সেইমতে পৰীক্ষা কৰিব লাগে আৰু পৰীক্ষা কৰি সেই ঔষধবিলাক ঠিকমতে যদি দিছে তেতিয়াতো ভাল কথা, ঠিকমতে নিদিলে আকৌ ভালকৈ বুজাই তেওঁ যাতে তেওঁৰ চিকিৎসা ফলপ্ৰসূ হয় সেই সম্পৰ্কে ব্যৱস্থা ল'ব লাগে। তো আমি এনেকৈ এইখিনি কথা যদি আমি মানি চলোঁ তেতিয়াহ'লে আমি ৰোগী আৰু চিকিৎসকৰ সম্পৰ্কটো আমি দীৰ্ঘস্থায়ী আৰু ভাল কৰি ৰাখিব পাৰোঁ
আৰু আহক আমি সকলোৱে ৰোগীৰ যত্ন লওঁ আৰু ৰোগী আৰু চিকিৎসকৰ সম্পৰ্কটো মধুৰ বনাওঁ। ধন্যবাদ।